স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰানে এবাৰ স্পষ্ট কৰিছে শান্তি আলোচনাৰ মাজতে নিজৰ স্থিতিত অটল আছে ইৰান এইবাৰ ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানে পুনপটীয়াকৈ কৈছে পাৰমাণৱিক অধিকাৰক লৈ কোনো ক্ষেত্ৰত আপোচ কৰা নহব ইয়াৰ সমান্তৰালকৈ ইজৰাইলতেও ডাঙৰ মন্তব্য আগবঢ়াইছে এক প্ৰকাৰ আমেৰিকাৰ ৰঙা চকুলৈ ভয় নাই কৰা ইৰানে পুনপটীয়াকৈ উল্লেখ কৰিছে পাৰমাণৱিক অধিকাৰক লৈ কোনো ধৰণৰ আপোচ নকৰে ইৰানে আৰু সমান্তৰালকৈ শান্তি চুক্তিৰ মাজতে এই মন্তব্যক লৈ এতিয়া পুনৰ এবাৰ চৰ্চা আৰম্ভ হৈছে আমেৰিকাত এতিয়া সঘনাই বৈঠক হোৱা আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাৰ ৰঙা চকুলৈ ভয় নাই ইৰানৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰানে শান্তি আলোচনাৰ মাজতে নিজৰ শৰ্তত আকুৰ গুজ ইৰান শান্তি আলোচনাৰ মাজতে নিজৰ স্থিতিক লৈ এতিয়া অটল ইৰান পাৰমাণৱিক অধিকাৰক লৈ কোনো ধৰণৰ আপোচ নকৰে ইৰানে এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ইৰানে আমেৰিকাৰ সৈতে শান্তি আলোচনা চলি থকাৰ মাজতেই ইৰানৰ ডাঙৰ ঘোষণা আমাৰ পাৰমাণৱিক বোমা বনোৱাৰ কোনো ইচ্ছা নাই ইৰানৰ মন্তব্য পুনপটীয়াকৈ কৈছে আমি পাৰমাণৱিক বোমা নবনাও আমেৰিকাৰ সন্দেহ দূৰ কৰিবলৈ লিখিতভাৱেও দিবলৈ সাজু আছে ইৰান এই ক্ষেত্ৰত ইৰান নমনীয় হৈছে কিন্তু বোমা নালাগে পাৰমাণৱিক বোমা নালাগে কিন্তু ইউৰেনিয়াম প্ৰস্তুত কৰাৰ অধিকাৰ ইৰানে এৰি নিদিয়ে নতুন চুক্তিৰ সকলো শৰ্ত ইৰানৰ পক্ষত থকা বুলি দাবী কৰা হৈছে এক প্ৰকাৰ আমেৰিকাক ৰঙা চকু দেখুৱাইছে ইৰানে এই শান্তি চুক্তিত আটাইতকৈ বেছি অসন্তুষ্ট হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু কাটাৰত আবদ্ধ হৈ থকা $6 বিলিয়ন অৱশেষত ঘূৰাই পাইছে ইৰানে আমেৰিকাই সেই সকলো ধন ঘূৰাই দিছে সুইজাৰলেণ্ডৰ বৈঠকত লেবাননৰ সমস্যা আৰু ইজৰাইল হিজবুল্লাহৰ যুদ্ধই হ'ব প্ৰধান বিষয় লেবাননক লৈও গুৰুত্ব দিয়া হ'ব ফ্ৰিজ হৈ থকা ধন মুকলি আৰু তেল বিক্ৰীৰ অনুমতি বিচাৰি ইৰানৰ প্ৰয়াস চলি আছে মূল বৈঠকৰ পূৰ্বে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভেন্স আৰু পাক প্ৰধানমন্ত্ৰীৰ বিশেষ আলোচনা ইয়াৰ সমান্তৰালকৈ এই গুৰুত্বপূৰ্ণ কূটনৈতিক প্ৰক্ৰিয়া সফল হোৱাটো বিচাৰিছে পাৰমাণৱিক এজেন্সিয়েও এই প্ৰক্ৰিয়া বা এই চুক্তি সফল হোৱাটো বিচাৰিছে যোৱা বছৰৰ আক্ৰমণৰ সময়ত ইৰানৰ ওচৰত 440 কিলোগ্ৰাম ইউৰেনিয়াম আছিল বুলি তথ্য আহি পৰিছে কিন্তু তাৰ পূৰ্বে ইৰানে আমেৰিকাক পুনপটীয়াকৈ কৈছে পাৰমাণৱিক বোমাৰ ক্ষেত্ৰত আপোনালোকৰ আপত্তি আছিল গতিকে আমি পাৰমাণৱিক বোমা নবনাও কিন্তু ইউৰেনিয়ামৰ ক্ষেত্ৰত আমি আপোচ নকৰো ইয়াক লৈ এতিয়া কঠোৰ হৈছে ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানে কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু এই মন্তব্যৰ পিছতে এতিয়া চৰ্চা হৈছে আমেৰিকাত সঘনাই বৈঠক আৰম্ভ হৈছে আমেৰিকাৰ ৰঙা চকুলৈ এক প্ৰকাৰ ভয় নাই কৰা ইৰানে কেইবাটাও বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শান্তি আলোচনাৰ মাজতে ইৰানে পুনপটীয়াকৈ কৈছে আমি পাৰমাণৱিক বোমা নালাগে কিন্তু আমি ইউৰেনিয়ামৰ ক্ষেত্ৰত আমি কোনো আপোচ নকৰো পাৰমাণৱিক অধিকাৰক লৈ আপোচ নকৰে ইৰানে এনেকৈ ট্ৰাম্পক এতিয়া ৰঙা চকু দেখুৱাইছে লেবাননক লৈও আলোচনা হ'ব কালিৰ দিনটোত ইৰানে ষ্ট্ৰেইট অফ হৰমুজ পুনৰ বন্ধ কৰি দিছিলে পুনপটীয়াকৈ কৈছিল লেবাননৰ লোকসকলৰ সুৰক্ষা নিশ্চিত হ'ব লাগিব আৰু তাক লৈ বৰ্তমান সময়ত সুইজাৰলেণ্ডত যি অনুষ্ঠিত হ'ব শান্তি আলোচনা তাত লেবানন ইজৰাইলৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি স্পষ্ট হৈছে আৰু ইয়াৰ পিছতে এতিয়া কেইবাটাও দিশ আহি পৰিছে কি হ'ব কি নহ'ব কিন্তু ট্ৰাম্পৰ দাবী পুনপটীয়াকৈ নাকচ কৰিছে পাৰমাণৱিক বোমা নহয় আমি পাৰমাণৱিক বোমা নালাগে কিন্তু ইউৰেনিয়াম সমৃদ্ধকৰণৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰো আৰু এনেকৈ ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানে কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়াইছে যোৱা বছৰ ইৰানৰ ওচৰত 440 কিলোগ্ৰাম ইউৰেনিয়াম আছিল আৰু সেই সকলো নিজৰ ওচৰত ৰাখিব বুলি স্পষ্ট কৰিছে ইৰানে আমেৰিকাৰ দাবী মানি লৈছে ইৰানে এক প্ৰকাৰ আমেৰিকা কৈছিলে ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব
কিন্তু পাৰমাণৱিক অস্ত্ৰ বনোৱাৰ কোনো ইচ্ছা নাই বুলি উল্লেখ কৰিছে ইৰাণে কিন্তু ইউৰেনিয়াম সমৃদ্ধকৰণৰ ক্ষেত্ৰত ইৰাণে কোনো আপোচ নকৰে পাৰমাণৱিক বোমা নালাগে কিন্তু ইউৰেনিয়াম প্ৰস্তুত কৰাৰ অধিকাৰ ইৰাণৰ ওচৰত আছে সেই অধিকাৰ কেতিয়াও এৰি নিদিয়ে ইয়াৰ অৰ্থ ইউৰেনিয়াম যদি নিজৰ ওচৰত থাকে তেতিয়া কিন্তু ইৰাণৰ শক্তি কমি নাযায় পাৰমাণৱিক বোমাতকৈও অত্যধিক শক্তিশালী হয় এই ইউৰেনিয়াম সমৃদ্ধকৰণৰ ক্ষেত্ৰত ইৰাণ পূৰ্বৰে পৰা অত্যধিক শক্তিশালী আছিল পাৰমাণৱিক বোমাৰ ক্ষেত্ৰত যি ব্যৱহাৰ হয় সেয়া হৈছে ইউৰেনিয়াম আৰু পাৰমাণৱিক বোমা ইৰাণে নবনায় কিন্তু পাৰমাণৱিক শক্তি হ'ব ইৰাণ বোমা তেওঁলোকে নবনায় পোনপটীয়াকৈ কৈছে আমি পাৰমাণৱিক বোমা নবনাওঁ কিন্তু ইউৰেনিয়াম আমাৰ ওচৰত থাকিব লাগিব আটাইতকৈ শক্তিশালী ইউৰেনিয়াম আছে ইৰাণৰ ওচৰত আৰু বৰ্তমান সময়ত শান্তি আলোচনাৰ মাজতে নিজৰ চৰ্তত আকুৰ গুজ হৈছে ইৰাণ আমেৰিকাক লৈ কেৰেপ নকৰে পোনপটীয়াকৈ কৈছে পাৰমাণৱিক অধিকাৰক লৈ কোনো আপোচ কৰা নহ'ব আমেৰিকাৰ সৈতে শান্তি আলোচনা চলি থকাৰ মাজতেই ডাঙৰ মন্তব্য ইৰাণৰ আমাৰ পাৰমাণৱিক বোমা বনোৱাৰ কোনো ইচ্ছা নাই বুলি উল্লেখ কৰিছে ইৰাণে আমেৰিকাৰ সন্দেহ দূৰ কৰিবলৈ লিখিত প্ৰতিশ্ৰুতিও দিব ইৰাণে কিন্তু ইউৰেনিয়াম প্ৰস্তুত কৰাৰ অধিকাৰ কেৱল মাত্ৰ ইৰাণৰ ওচৰত আছে নতুন চুক্তিৰ পক্ষত আছে ইৰাণ এই শান্তি চুক্তিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী আটাইতকৈ অসন্তুষ্ট হ'ব বুলিও কোৱা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰঙা চকুলৈ ভয় নাই কৰা ছুইজাৰলেণ্ডত যি অনুষ্ঠিত হ'ব বৈঠক তাত লেবাননৰ সমস্যা আৰু হিজবুল্লাহ আৰু ইজৰাইলৰ সংঘাতক লৈও আলোচনা কৰা হ'ব এক প্ৰকাৰ মধ্যপ্ৰাচ্যৰ শান্তি আলোচনা ঘূৰাবলৈ সকলো উঠি পৰি লাগিছে তাৰ সমান্তৰালকৈ ইৰাণে কৈছে আমি পাৰমাণৱিক বোমা নবনাওঁ কিন্তু পাৰমাণৱিক অধিকাৰক লৈ আমি আপোচ নকৰোঁ পাৰমাণৱিক অধিকাৰ আমাৰ ওচৰত থাকিব লাগিব বুলি উল্লেখ কৰিছে ইৰাণে এক প্ৰকাৰ আমেৰিকাক ৰঙা চকু দেখুৱাইছে ইৰাণে